নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া তো পাৰিজাত নাৰ্চাৰী হৈ পেলাই আজি আমাৰ ইউটিউব চেনেললৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যে আজি মই ভাবিলোঁ যেহেতু নতুনকৈ বৰষুণ হৈছে গতিকে আমাৰ গছ-গছনিখিনি আমি সাৰ কি দিব লাগে যেহেতু বছৰত আমি দুবাৰ সাৰ দিওঁ সাধাৰণতে বহাগত আৰু ইফালে অক্টোবৰ মাহত মানে পূজাৰ সময়ত আমি সাধাৰণতে সাৰ দিওঁ কাৰণ মাটিৰ যিবোৰ গুণাগুণ সব মাটিৰ গুণাগুণটো বেলেগ বেলেগ যেহেতু আমি বেলেগ বেলেগ জেগাৰ পৰা গছবিলাক আনো তো প্ৰত্যেক গছৰ নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট অলপ বেলেগ বেলেগ থাকে প্ৰত্যেক গছে বেলেগ বেলেগ ধৰণৰ নিউট্ৰিশ্যন বিচাৰে আমি স্বাভাৱিকতে যিকেইটা সাৰ দিওঁ সেইকেইটা মই ভাবিছোঁ যে আপোনালোকক ঠাইতে নি পেলাই এজোপা গছত আমি সাৰ দিয়া দেখুৱাই দিম কেনেকৈ আমি গছজোপানো বছৰি সাৰ দিওঁ এজোপা ডাঙৰ গছতনো কিমান সাৰ লাগে সেইখিনি কথা মই ভাবোঁ আজি অকণমান সূক্ষ্মভাৱে আপোনালোকক ক'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব আপোনালোকে বস্তুখিনি চাই ল'ব কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে পিছত আমি কথা পাতি ল'ম আপোনালোকক প্ৰথমতে চিনাকি কৰি দিছোঁ এজোপা শ্বিলঙৰ প্লাম গছ শ্বিলঙত যিটো প্লাম হয় তাৰে গছ আমাৰ ইয়াৰ মাটিত আমি লগাইছোঁ আৰু সামান্য পৰিমাণে দেখা যায় যে মাটিৰ গুণাগুণৰ কাৰণে কেতিয়াবা টেঙা হোৱা দেখা যায় সেই ক্ষেত্ৰত আমি সামান্য পৰিমাণে চূণ দিওঁ এতিয়া আমি তিনিটা বস্তু সাধাৰণতে দিওঁ ইউৰিয়া বা নাইট্ৰজেন ফছফৰাছ আমি ছুপাৰ ফৰ্মত দিওঁ বা ডাইএমনিয়াম ফছফেট ফৰ্মত দিওঁ আৰু আনহাতে পটাছ দিওঁ আপুনি শিপাৰ কাৰণে তিনিটা বস্তু দিওঁ যিহেতু এজোপা পুৰঠ গছ গতিকে আমি ইয়াত অনুমানিক আপোনাৰ আধা কিলোমান পটাছ দিম মিৰিট পটাছ দিম আৰু প্ৰায় 700-750 গ্ৰামমান আমি ডাইএমনিয়াম ফছফেট দিম আৰু অলপমান পচন সাৰ দিম 2-2.5 কিলোমান পচন সাৰ দিম আৰু এই ধৰণে গছজোপা গুৰিটো আমি প্ৰথমতে চফা কৰি লওঁ মুকলি কৰি লওঁ লৈ পেলাই জাবৰখিনি আঁতৰাই লওঁ লৈ পেলাই অকণমান দ কৰি লওঁ সামান্য দ কৰি লওঁ এই ক্ষেত্ৰত অকণমান চাবলগীয়া এটাই কথা থাকে যাতে শিপাবোৰে বিশেষ দুখ নাপায় পচন সাৰটো দি দিওঁ তাৰ লগতে অলপমান পটাছ দিলোঁ মিৰিট পটাছ দিয়া যায় শিপাৰ কাৰণে আপোনালোকে গম পাব যে শিপাৰ বৃদ্ধিৰ কাৰণে বা মাটিত শিপাটো মজবুত হ'বৰ কাৰণে আমি পটাছ সাৰটো দিওঁ তাৰ লগত আমি ডাইএমনিয়াম ফছফেট দিওঁ ডাইএমনিয়াম ফছফেট আপোনাৰ ফছফেট থাকে ফছফেটটো যে ফল আৰু ফুলৰ কাৰণে কামত আহে গতিকে ডাইএমনিয়াম ফছফেট আমি দিওঁ DAP দিছোঁ ইয়াত প্ৰায় 750 গ্ৰামমান DAP দিয়া হৈছে আৰু পটাছ দিয়া হৈছে লগতে আমি পচন সাৰ দিলোঁ দিয়াৰ পিছত সাৰখিনি আমি উদঙাই নথওঁ মাটিৰে ঢাকি দিওঁ যাতে সাৰখিনি উৰি যাব নোৱাৰে বা নষ্ট নহয় বা বেলেগ যাতে ঘাঁহ বনে যাতে সাৰখিনি খাই নেপেলায় সেইকাৰণে আমি এই মাটিখিনি পুৰাই দিওঁ ঠিক একেধৰণে আমি আকৌ অক্টোবৰ মাহত মানে পূজাৰ সময়ত ঠিক আকৌ বৰষুণ শেষ হোৱাৰ সময়ত আকৌ আমি আমাৰ দিওঁ বছৰেকত আমি দুবাৰ দিওঁ এই ধৰণে গছৰ পৰা ভাল ফল পোৱা যায় আৰু মাটিৰ তাৰতম্যৰ কাৰণে কেতিয়াবা যদি আপোনালোকে অনুভৱ কৰে যে ফলটো কিবা কাৰণে টেঙা হৈছে তেনে সামান্য পৰিমাণে আপুনি চূণো দিব পাৰিব এতিয়া চূণ 100 গ্ৰামমান চূণ দিলেও হয় আৰু গছজোপাৰ বাহনৰ ওপৰতো নিৰ্ভৰ কৰে বা যিহেতু ডাঙৰ গছ গতিকে আমি ইমানকৈ দিছোঁ যদি গছজোপা সৰু হয় তেতিয়াহ'লে আপুনি কিছু পৰিমাণে সাৰ কমাই দিব পাৰে খালি এটা কথা মন কৰিবলগীয়া একেবাৰে গুৰিটোলৈ যাতে মাটিটো চপাই নিদিয়ে খালটো গছজোপা যদি একেবাৰে গুৰিত সাৰটো নিদিয়ে অকণমান 2 ফুট 3 ফুট বাহিৰত আপুনি দিয়ে গছজোপাৰ আকাৰটো চাই পেলাই গছজোপা অলপ বাহিৰত দিলে বেছি সুবিধা হয় ইয়াতে ঠাইতে মোৰ ওচৰতে থকা এটা পুলি আপোনালোকক চিনাকি কৰি দিওঁ হয়তো আপোনালোকে বহুতে শুনিছে নামটো এইটো হ'ল কোকোৱা চকলেট যিজোপা গছৰ পৰা বনায় সেই গছজোপা হ'ল কোকোৱা গছ আপোনাৰ কোকোৱা পুলি এইটো আমি এইবাৰ লগাইছোঁ আজি কিছুদিন আগতে লগোৱা হ'ল পানী বৰষুণ দিয়াৰ লগে লগে আমি পুলিটো লগাইছোঁ এইটো কোকোৱা পুলি ইয়াত চকলেট ইয়াৰ মই নিজ চকুৰে কেতিয়াবা দেখিছোঁ মই আগতে চকলেট লগা দেখিছোঁ ইয়াতে অসমৰ মাটিত খালি গুণাগুণ কেনেকুৱা হয় মই এতিয়াও গম পোৱা নাই পিছত আমি হয়তো কথাটো গম পাম আৰু এটা পুলি আপোনালোকক চিনাকি কৰি দিওঁ এইজোপা গৰম জেগাত হোৱা আপেল গৰম ঠাইত হোৱা আপেল আমাৰ 3টা ভেৰাইটি আপেল আছে যিটো গৰম ক্লাইমেটত হয় গৰম জলবায়ুত হয় তাৰে এটা হ'ল HM99 এটা ভেৰাইটি হ'ল আন্না আৰু এটা হ'ল ডিজাৰ্ট গল্ডেন 3টা ভেৰাইটি আমাৰ হাততে উপলব্ধ তো তাৰে 2টা ভেৰাইটি লগালে ভাল ক্ৰছ পলিনেশ্যনৰ কাৰণে সুবিধা হয় আৰু গৰম জেগাত যেহেতু হয় গতিকে আমি এবাৰ লগাই চাইছোঁ নতুনকৈ এইটো আমাৰ বাৰীত লগাইছোঁ আমি আশা কৰিছোঁ ইয়াৰ পৰা ভাল আমি উৎপাদন পাম আৰু যিসকলৰ এই বিষয়টোৰ প্ৰতি অকণমান মানে কিছু জানিবৰ যদি আপোনালোকে বিচাৰে বা যদি আমাৰ লগত যোগাযোগ কৰে আমি সবিশেষ আপোনালোকক জনাব পাৰিম আৰু আমাৰ যদি চেনেলটো আপুনি যদি ভাবে যে এই চেনেলটোৰ পৰা আপুনি কিছু উপকৃত হৈছে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমি উপকৃত হ'ম ধন্যবাদ